100% আশা কৰিছোঁ আমাৰ 2026ত গৌৰৱ গগৈৰ নেতৃত্বত অসমত কংগ্ৰেছ চৰকাৰ গঠন হ'ব বুলি মই আশাবাদী আৰু মই টিকেট পাম বুলিও 100% আশাবাদী যিহেতু মই 2004 চনৰ পৰা টিকেট প্ৰত্যাশী তেতিয়া আছিল তামোলপুৰ সমষ্টি এতিয়া ST বনাই দিলে সেইকাৰণে মই গৰঙীয়া আৰু গড়েশ্বৰৰ পৰা টিকেটৰ দাবীদাৰ কৰিছোঁ বিধানসভা সমষ্টিৰ পৰা মই আবেদন দাখিল কৰিলোঁ কেনেকুৱা দেখিছে পৰিৱেশ ভালেই আপোনাৰ যোৱাবাৰো মঙলদৈবাসী ৰাইজে আমাৰ কংগ্ৰেছ দলকেই ভোট দি আপোনাৰ জয়যুক্ত কৰিছিলে আৰু এইবাৰো বিপুল ভোটত জয়ী হ'ম বুলি আশাবাদী মঙলদৈবাসী ৰাইজে সদায় কংগ্ৰেছৰ লগতে আছে এইবাৰো কংগ্ৰেছৰ লগতে থাকিব বুলি আশাবাদী কিন্তু সমষ্টি ডিলিমিটেশ্যনৰ পিছত সমষ্টিটো কিছু জনবিন্যাস সলনি হৈছে হয় এবাৰ আপোনাৰ হৈছে বহুত জেগাতে হৈছে অল অসমতে আপোনাৰ এইটো আপোনাৰ হৈছে আপোনাৰ চেঞ্জেছটো আপোনাৰ হৈছে কিন্তু যিয়ে নহওক মঙলদৈবাসী ৰাইজ যিখিনি আমাৰ আছে গোটেইখিনিয়ে আমাৰ এইবাৰ কংগ্ৰেছ দলত আপোনাৰ ভোট দি জয়যুক্ত কৰিব বুলি আশাবাদী দলগাঁও সমষ্টি আমাৰ হাতত নাই এইবাৰ কিন্তু আমি দলগাঁও সমষ্টিখন উদ্ধাৰ কৰিব লাগিব আৰু উদ্ধাৰ কৰিবলৈ সক্ষম হ'ম আমি প্ৰায় 10-12 গৰাকীমান প্ৰাৰ্থী ইয়াত আবেদন দিছোঁ আমি আলাপ আলোচনা কৰি আজিতো 8 গৰাকী একেলগে আহিছোঁ অসমখন বিধ্বস্ত হৈ গৈছে সমাজ ব্যৱস্থাটোৰ পৰিকাঠামো ভাঙি গৈছে এই ভাঙি যোৱা পৰিকাঠামো আমি জোৰা টাপলি মাৰিব লাগিব তৰুণ গগৈ ডাঙৰীয়াৰ যিখন অসম আছিল আমি ঘূৰাই আনিব লাগিব তৰুণ গগৈ ডাঙৰীয়াৰ ঋণ কিমান আছিল আৰু কিমান সমালোচনা কৰিছিল আজিৰ তাৰিখত ঋণ কিমান হৈছে আজিৰ তাৰিখত মুখ্যমন্ত্ৰীৰ সমালোচনা কোনোবাই কৰিছে জানো সংবাদ কৰ্মীসকলৰ সন্মান ৰক্ষা কৰিব পাৰিছেনে শিক্ষক কৰ্মচাৰীসকলক সন্মান দিব পাৰিছেনে কোনো এগৰাকী ব্যক্তি সমানত মৰ্যাদা নোহোৱা হৈ গৈছে সমাজত সমতা লাগিব উই হেভ টু ফাইট ফৰ ফ্ৰেটাৰ্নিটি আমি এইখন দেশত বসবাস কৰি আছোঁ প্ৰতিটো জাতি জনগোষ্ঠী এক হৈ থাকিব লাগিব মহামানৱ মহাত্মা গান্ধীয়ে যিখন আমাৰ ভাৰতবৰ্ষ আমাৰ হাতত দি গৈছিল সেইখন ভাৰতবৰ্ষ এতিয়া নোহোৱা হৈ গৈছে এইগৰাকী প্ৰধানমন্ত্ৰী অহাৰ পিছত আপোনাৰ মহান মনীষী পণ্ডিত বিশ্বৰ বৰেণ্য অৰ্থনীতিবিদ মনমোহন সিং ডাঙৰীয়াই কৈ যোৱা কথাবিলাক তেওঁ এটা এটাকে ভৰিৰে মোহাৰি পেলাইছে সমতাৰ অধিকাৰ নষ্ট হৈছে বাক স্বাধীনতা নষ্ট হৈছে ধৰ্মৰ নামত মানুহক অত্যাচাৰ কৰা হৈছে ধৰ্মীয় মেৰুকৰণ হৈছে আৰ্থিক বিভাজন হৈছে সমাজৰ মাজত বিভেদ সৃষ্টি হৈছে এই বিভেদ সৃষ্টি হোৱাৰ পিছত সমাজত আৰ্থিক ব্যৱধান হৈছে উদ্যোগপতিসকল দিনে দিনে ধনী হৈ আছে অসমত যিবিলাক উদ্যোগ প্ৰতিষ্ঠা হৈ আছে প্ৰতিটো উদ্যোগতে আমাৰ মন্ত্ৰী বিয়াগুম মন্ত্ৰীসকলৰ শ্বেয়াৰ সোমাই আছে কিন্তু দুখীয়াসকল শ্ৰমিক শ্ৰেণী খাটি খোৱা শ্ৰেণী দিনে দিনে দুখীয়া হৈ গৈছে এই ব্যৱধানটো দূৰ কৰাৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়া ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ আপোনাৰ ৰ'দ বৰষুণ কাটি কৰি ঘূৰি আছে এখন সুন্দৰ অসম গঢ় দিয়াৰ কাৰণে তেওঁ চেষ্টা কৰি আছে এখন সুন্দৰ সমাজ ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ কাৰণে তেওঁ চেষ্টা কৰি আছে আৰু গৌৰৱ গগৈ ডাঙৰীয়া এগৰাকী সহযোদ্ধা হিচাপে আমি অসমত এক কৰাৰ সুন্দৰ অসম গঢ়াৰ এখন সুন্দৰ সমাজ গঢ়াৰ কাৰণে প্ৰয়াস কৰি আছোঁ মোৰ এই ৰাজনৈতিক যাত্ৰাত যথেষ্টখিনি সহায় সহযোগিতা সমৰ্থন আগবঢ়াইছে তাৰ বাবে আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি দলগাঁও বিধানসভা সমষ্টিৰ বাবে আনুষ্ঠানিকভাৱে দলীয় প্ৰাৰ্থিত্ব বিচাৰি গুৱাহাটীৰ ৰাজীৱ ভৱনত আবেদন দাখিল কৰিলোঁ দলগাঁও সমষ্টিৰ ৰাইজৰ আশীৰ্বাদ অসমবাসী ৰাইজৰ শুভাশীষ আৰু মোৰ শুভাকাংক্ষীসকলৰ শুভাকাংক্ষা সকলোবোৰ মূৰত লৈ দলীয় নেতৃবৰ্গৰ প্ৰতি গভীৰ আস্থা আৰু বিশ্বাস ৰাখি আজি প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ দলগাঁও সমষ্টিৰ বাবে প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰিছোঁ আৰু এই যাত্ৰাত ইতিমধ্যে আমাৰ যথেষ্ট দলীয় কৰ্মীবৃন্দ আমাক সংগ দিছে আমাৰ লগত আহিছে তেওঁলোককো কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ এই চেগতে লগতে আগন্তুক যি বিধানসভা নিৰ্বাচন এই নিৰ্বাচনত দলগাঁও সমষ্টি নিশ্চিতভাৱে কংগ্ৰেছ দলৰ দখল কৰি গৌৰৱ গগৈ নেতৃত্বাধীন যি কংগ্ৰেছ দল অসমৰ এই দলক এটি দৰং জিলাৰ পৰা আটাইতকৈ বেছি ভোটৰ ব্যৱধানত জিকি এটি আসন উপহাৰ দিব বুলি আজি এই পবিত্ৰ মুহূৰ্তত মই বিশ্বাস কৰোঁ ভৰসা কৰোঁ আৰু দলগাঁও সমষ্টিবাসী ৰাইজৰ ওচৰত আশা কৰোঁ মানুহৰ মাজত নতুন এটা আশা আহিছে যেতিয়ালৈকে আমাৰ
মাননীয় প্ৰেচিডেণ্ট চাৰ্জ লৈছে তেতিয়াৰ পৰা ইউথ মানুহখিনি যিখিনি একচুৱেল মবিলাইজাৰ সেই মানুহখিনি এটা আশা দেখিছে আৰু মই পাৰ্টিকুলাৰলি বৰাকৰ পৰা আহিছোঁ যেতিয়া ময়ো দেখিছোঁ সেই ফূৰ্তিটো সেই এনথুচিজমটো মানুহৰ মাজত আছে এইটো যদি আমি কণ্টিনিউ কৰিব পাৰোঁ ডেফিনেটলি আমি গুড ৰিজাল্ট আশা কৰিব পাৰোঁ মোৰ নেৰেটিভটো যদি আপোনালোকক কৈ দিওঁ তেতিয়াহ'লে আপুনি গম পাব যে মই কিহৰ কাৰণে হোপফুল আই এম হোপফুল ফৰ ওৱান ৰিজন নম্বৰ ওৱান মই কংগ্ৰেছ কৰি আছোঁ এইটো কাৰণে নম্বৰ টু হ'ল মই লোকেল মানুহ আৰু নম্বৰ 3 হ'ল মানুহে বিচাৰি আছে এইবাৰ এনেকুৱা এজন ৰিপ্ৰেজেণ্টেটিভ যোনে এছেম্বলিত কথা ক'ব পাৰে মই সেই ৰিকুৱাৰমেণ্টটো ফুলফিল কৰিব পাৰোঁ এইটো কাৰণে মোৰ নেৰেটিভটো হ'ল লোকেল এণ্ড ভোকেল সেই হিচাপত মই হোপফুল যে কনচিডাৰেশ্যনত ডেফিনেটলি মই গুড ৰেছপন্স পাম বুলি আপুনি কোন সমষ্টিৰ পৰা আবেদন দাখিল কৰিব মই কমলপুৰ সমষ্টিৰ পৰা ইতিমধ্যে আবেদন দাখিল কৰিলোঁ আৰু যথেষ্ট ভাল দেখিছোঁ আৰু মই ভাবোঁ যে কমলপুৰ সমষ্টিটোৱে এবাৰ গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হোৱাৰ স্বাৰ্থত আমি উপহাৰ দিবৰ কাৰণে সক্ষম হ'ব পাৰিম যিহেতু পূৰ্বতেও আপুনি এই দলটোত আছিলে কিছু বছৰ মাজতে নাছিল আকৌ পুনৰ যোগদান কৰিছে কিমান আশাবাদী টিকট পাম দলত মই নাছিলোঁ অসম গণ পৰিষদ দলত আছিলোঁ দলত আবেদন কৰিছোঁ এইটো এটা পদ্ধতি এই পদ্ধতি হিচাপে মই দলত আবেদন কৰিছোঁ আৰু মই বিশ্বাস কৰোঁ যে দলে চৰকাৰখন গঠন কৰাৰ স্বাৰ্থত দলে নিশ্চয় এটা উচিত সিদ্ধান্ত গ্ৰহণ কৰিব সেইটোৱে মই বিশ্বাস কৰোঁ ধন্যবাদ জনাইছোঁ আপোনাক আৰু আমাৰ সৈতে আছে পলাক্ষী দাস আপুনি কোন সমষ্টিৰ পৰা আবেদন দাখিল মই চেণ্ট্ৰেল গুৱাহাটীৰ পৰা আবেদন কৰিছোঁ কিমান আশাবাদী নিশ্চয় আশাবাদী যিহেতু আমি নৱপ্ৰজন্ম হৈ ওলাই আহিছোঁ আৰু আমাৰ যি হাইকমাণ্ড আছে ছিনিয়ৰ্ছ লিডাৰ্ছ আছে ডেফিনেটলি তেওঁলোকে আমাক সেই সুযোগটো দিব কাৰণ ৰাজনীতি কাৰ বাবে আৰু ৰাজনীতিত কাৰ নীতি শ্ৰেষ্ঠ হ'ব লাগে সেইটো আমি জনাটো প্ৰয়োজন ৰাজনীতি হৈছে ৰাইজৰ বাবে আৰু ৰাজনীতিত ৰজাৰ নীতি শ্ৰেষ্ঠ হ'ব লাগে বৰ্তমান আমাৰ ৰজাৰ নীতি যি আমি শ্ৰেষ্ঠ দেখা নাই যিজনে নিজকে ৰজা বুলি কয় সেইকাৰণে ৰজাৰ নীতি শ্ৰেষ্ঠ দেখা নাই সেইকাৰণে আমি যুৱ প্ৰজন্ম ওলাইছোঁ লগতে এতিয়া যিটো পৰিৱেশ হৈছে আপুনি চৰকাৰ বিৰুদ্ধে ক'লে আপোনাৰ বিৰুদ্ধে তৰল মন্তব্য কৰিব আপোনাৰ অপপ্ৰচাৰ চলাব তেনে এটা পৰিস্থিতি মোৰ লগতো তেনেকুৱা হৈছিলে তেনে এটা পৰিস্থিতিত আজি ওলাই আহিছোঁ সঁচাকৈ এইটো এটা খুব মানে গুড চাইন বুলিয়ে ক'ব লাগিব আৰু এইবাৰ নিৰ্বাচনী যুঁজখন হ'ব ৰাইজে কাক বিচাৰে ভাৰ্চেছ নিৰ্বাচন আয়োগে কাক বিচাৰে অৰ্থাৎ বিজেপিয়ে কাক বিচাৰে মই আজি চেঙা সমষ্টিৰ কাৰণে আজি দলীয় প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ গতিকে মই অহা দিনত আপোনালোকে জানে যে ক'বলৈ গ'লে চেঙা সমষ্টি এনেকুৱা এটা মানে দুখীয়া দৰিদ্ৰ সমষ্টি ক'বলৈ গ'লে অসমৰ ভিতৰতকৈ আটাইতকৈ দুখীয়া দৰিদ্ৰ সমষ্টি গতিকে তাৰে পৰা মই প্ৰতিনিধিত্ব কৰাৰ কাৰণে আজি আমাৰ দলীয় প্ৰাৰ্থিত্ব বিচাৰিছোঁ মোৰ উদ্দেশ্য এটাই যে আজি চেঙা সমষ্টিত ক'বলৈ গ'লে দক্ষিণ পাৰ আৰু পশ্চিম পাৰ তাৰে মানুহৰ যি সমস্যা যোগাযোগৰ একেবাৰে বিচ্ছিন্ন অৱস্থা গতিকে মই সেইটো কাৰণে ইয়াত প্ৰাৰ্থিত্ব বিচাৰিছোঁ যে আমাৰ এই ইপাৰ সিপাৰৰ সমস্যাটো যাতে আমি সমাধান কৰিব পাৰোঁ যিটো আমাৰ ব্ৰহ্মপুত্ৰৰ ওপৰেদি যিটো দলং সেইটো এটা ইম্পৰ্টেণ্ট কাৰণ স্বাধীনতাৰ পিছতেই ক'বলৈ গ'লে চেঙা সমষ্টিবাসীয়ে এই ব্ৰিজটোৰ কাৰণে তেওঁলোকে যোগাযোগ বিচ্ছিন্ন হৈ গৈছে তাৰ কাৰণে মোৰ এইটো এটা মূল উদ্দেশ্য হ'ব আজি চেঙা সমষ্টিৰ চৰ চাপৰি অঞ্চলত ক'বলৈ গ'লে শিক্ষিত যদিও আছে যুৱকসকলৰ সংস্থাপনৰ ব্যৱস্থা নাই তাৰ কাৰণে মই যুৱকসকলৰ কাৰণে সংস্থাপনৰ কাৰণে মই ব্যৱস্থা কৰাৰ কাৰণে চেষ্টা কৰিম আৰু আমাৰ চৰ চাপৰিবিলাকত যদিও শিক্ষিত হৈছে কিন্তু আমাৰ ভাল তেনেকুৱা স্কুল কলেজ নাই আজি মেডিকেল ডিপাৰ্টমেণ্ট স্বাস্থ্য বিভাগ অতিকৈ মানে ক'বলৈ গ'লে বেয়া পৰিস্থিতিত আমাৰ চেঙা সমষ্টি ক'বলৈ গ'লে এটা এনেকুৱা ৰাস্তা ঘাট তেনেকুৱা যাতায়াত ব্যৱস্থাৰ ক'বলৈ গ'লে কোনো অৱস্থাই নাই তেনেকুৱা এটা পৰিস্থিতিৰ পৰা যাতে অহা দিনত আমি এই চেঙা সমষ্টিবাসী ৰাইজক আমি বচাব পাৰোঁ তাৰ কাৰণে মই প্ৰাৰ্থী হৈছোঁ গতিকে মই আশা কৰিছোঁ যে দলৰ হাইকমাণ্ডে মোক বিবেচনা কৰিব প্ৰায় বিগত ২৪ বছৰ কংগ্ৰেছ দলৰ সৈনিক হিচাপে কাম কৰি আছোঁ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত এতিয়া কাম কৰি আছোঁ গতিকে মোৰ আমাৰ হাইকমাণ্ডৰ ওপৰত আস্থা আৰু বিশ্বাস আছে যে দলে বিবেচনা কৰিলে মই চেঙা সমষ্টিবাসীৰ আশীৰ্বাদ থাকিলে তেতিয়াহ'লে মই এবাৰ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু